মাতৃভাৰতীৰ উদ্যোগত হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনত মাতৃ সন্মিলন অনুষ্ঠিত। অৰ্গণিক শিক্ষানুষ্ঠান হিচাপে ইতিমধ্যে ৰাজ্যৰ শৈক্ষিক মানচিত্ৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মাতৃ সন্মিলন। বিদ্যাভাৰতীৰ উদ্যোগত আয়োজিত এই সন্মিলনত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মাতৃভাৰতীৰ সভানেত্ৰী কল্পনা বৰাই। তাৰ পিছতে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যপ্ৰাণ কৰে মাতৃভাৰতীৰ সম্পাদিকা জোচিলা তেৰণপি আৰু প্ৰাক্তন অভিভাৱিকা সবিতা তেৰণপিয়ে। ইপিনে ৰুলি কেওট আৰু পলি হাজৰিকাই সুভাষিতম আৰু অমৃত বচনেৰে অতিথিক স্বাগতম জনায়। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে মাতৃভাৰতীৰ সম্পাদিকা জোচিলা তেৰণপিয়ে শিশুৰ মনস্তাত্ত্বিক বিকাশত মাতৃৰ অৰিহণাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। মাতৃভাৰতীৰ সভানেত্ৰী কল্পনা বৰা সঞ্চালনাত অনুষ্ঠিত সভাত আঁত ধৰে নিকেতনৰ আচাৰ্য দীপ্তি সন্দিকৈয়ে। সন্মিলনখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শিশু শিক্ষা সমিতি অসম উপসভানেত্ৰী অনিমা শৰ্মা। সভাত মাতৃসকলে বৰগীত, দিহানাম, কৃষ্ণ নৃত্য, আধুনিক নৃত্য, যোগ, কলা প্ৰদৰ্শন আৰু গীত কবিতাৰ লগতে অভিনয় কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অনিমা শৰ্মাই শিশুৰ বিকাশৰ ক্ষেত্ৰত এগৰাকী মাতৃৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি বিশদ ব্যাখ্যা আগবঢ়াই কয় যে শিশুৰ কোমল মনটোক অনুধাৱন কৰিব পৰাটো বৰ জটিল কাম আৰু উজুতি খাব লগাও হয়। গতিকে বাল্য আৰু কৈশোৰ এই দুয়োটা স্তৰত খুব সাৱধানতা অৱলম্বন কৰা দৰকাৰ। ইপিনে নিচাযুক্ত দ্ৰব্যৰ মাত্ৰাধিক প্ৰয়োগেৰে যুৱশক্তিক কিদৰে অন্ধকাৰৰ ভৱিষ্যতলৈ লৈ গৈছে তাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত মাতৃসকলৰ কৰণীয় বহুত কাম আছে। সমান্তৰালকৈ ছাত্ৰ সংগঠন, জ্যেষ্ঠ নাগৰিকসকলৰ দায়বদ্ধতাৰ কথা অনুকিয়াই তেওঁ কয় যে আমি সকলোৱে বিভিন্ন অজুহাতত এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰাৰ ফলতহে এই মাৰাত্মক ব্যাধিসমূহ ৰঘুমলাৰ দৰে শিপাইছে। ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ সকলোকে তেওঁ আহ্বান জনাইছে। ইপিনে অনুষ্ঠানৰ সফল সমাপ্তিত সভানেত্ৰী কল্পনা বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি এনেদৰে কয়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বেয়া পৰিৱেশ হৈছেগৈ, এইটো ঘৰৰ পৰিৱেশ মেইন কথা। ঘৰৰ পৰাই এইটোৰ মানে নিয়ন্ত্ৰণ ৰাখিব লাগিব ল'ৰা ছোৱালীৰ লগত। ল'ৰা ছোৱালী য'তেই নাথাকক মাকে যিটো কয় সেইটো শুনিব লাগিব আৰু সেই ল'ৰা ছোৱালী যাতে মাকৰ কথা শুনে সেই পৰিৱেশটো মাকে ধৰি ৰাখিব লাগিব। য'তেই নাথাকক তেওঁ মাকে যিটো কয় সেইটো কথা তেওঁ শুনিব লাগিব। সেইটোৱেতো সম্পৰ্ক মাতৃ আৰু সন্তানৰ মাজত। সেই সম্পৰ্কটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনো ল'ৰা ছোৱালী বাহিৰত কোনো বেয়া কাম নকৰে। দেখা যায় হাইস্কুলৰ দেওনা পাৰ হোৱাৰ পিছতেই বেছি কলেজত যোৱাৰ পিছত বেছি হৈ যায়, কাৰণ মাক পিতাকে এৰি দিয়ে তেতিয়া। সেইটো হৈছে কথা। মাক পিতাকে দেখিলে কলেজ লেভেল পাইছে আৰু মানে তেওঁলোকৰ মাজত এটা গেপ হৈ যায়। ল'ৰা ছোৱালীয়ে মাকৰ মানে বেছি সম্পৰ্ক নাৰাখে, মাকেও বেছি সম্পৰ্ক নাৰাখে, ভাবে পঢ়ি আছে আৰু কিন্তু তেওঁলোকে ক'ত কি কৰি আছে এই কথাখিনি মাকে খবৰ ৰাখিব লাগিব, তেতিয়াহে কণ্ট্ৰলত থাকিব। এখন প্ৰসংগত কৈছে যে ভাৰতৰ যি সভ্যতা সংস্কৃতি আমি গোটেই বিশ্বক দেখুৱাবলৈহে আগবাঢ়ি গৈছোঁ। এনে এটা পৰিস্থিতিত আমাৰ এই সমস্যাবোৰতো বহুত সমস্যাৰ সৃষ্টি হৈছে। বহুত সমস্যা হৈছে, কাৰণ সেইকাৰণে ভাৰতক বিশ্বগুৰু বুলি কয়। ভাৰতবৰ্ষখন ভাৰতীয় সংস্কৃতি বিশ্বৰ গুৰু সংস্কৃতি। কাৰণ ভাৰতত যিটো মই ক'লোৱে পৰিয়ালৰ যিটো ধাৰণা এইটো বিশ্বত নাই ভাৰতৰ বাহিৰে। গতিকে এইটোৰ কাৰণে ভাৰতক বিশ্বগুৰু বুলি কয়। ভাৰতৰ পৰিয়াল ব্যৱস্থাক এই পৰিয়াল ব্যৱস্থাটো ধৰি ৰাখিবৰ কাৰণে পিতৃ মাতৃয়ে যত্ন কৰিবই লাগিব, তাৰ অন্যথা নাই, বিকল্প নাই। মাকে ধৰি ৰাখিব লাগিব ল'ৰা ছোৱালীক মানসিকভাৱে, শাৰীৰিকভাৱে ধৰি ৰখাৰ কথা নাই। মানসিকভাৱে সমাজৰো দায়িত্ব আছে। সমাজে সেই কামবিলাক মানা কৰিব লাগিব। কোনোবাই যদি দেখিছে যে ইয়াত বেয়া কাম চলি আছে, মদ ভাং খাই আছে, ল'ৰা ছোৱালী খাই আছে, তেওঁলোকে বন্ধ কৰিব লাগিব। এইবিলাক দায়িত্ব তেওঁলোকৰো আছে, সমাজৰো আছে। দেখা যায় যে অসমত 1 ডজনতকৈ অধিক ছাত্ৰ সংগঠন আছে। ছাত্ৰ সংগঠনে বিভিন্ন কাম কৰে, কিন্তু এইবোৰতো তেওঁলোকৰ দায়িত্বত পৰে। দায়িত্ব নিশ্চয় আছে। এতিয়া ছাত্ৰ সন্থাই বহুত কৰে। ছাত্ৰ সন্থাৰ ল'ৰা ছোৱালীটো এনেকুৱা কিছুমান কাম কৰি আছে, তেওঁলোকে সেইবিলাক চাব লাগে না, তেওঁলোকে চাব লাগিব। বেলেগে চালে ঘপককৈ চালে তেওঁলোকেও কিছুমান কথাত বেয়া পায়, গতিকে তেওঁলোকেই চকু দিব লাগিব। প্ৰত্যেকটো সংগঠনৰে দায়িত্ব আছে সমাজখন ঠিক কৰি ৰখা। সমাজখন ভালে থাকক, তেতিয়াহে আমাৰ ল'ৰা ছোৱালী ভালে থাকিব। প্ৰত্যেকটো সংগঠনৰ এইটো দায়িত্ব আছে, চাব লাগিব তেওঁলোকে। শংকৰদেৱ বিদ্যা নিকেতনৰ 2026 বৰ্ষ মাতৃভাৰতীৰ উদ্যোগত মাতৃ সন্মিলনখনি অনুষ্ঠিত কৰা হৈছে। ইয়াত মাতৃসকলৰ বিভিন্ন যি প্ৰতিভা সেই প্ৰতিভা বিকাশৰ সুযোগ কৰি দিয়া হৈছে, যাতে তেওঁলোকে যিখিনি কৰিব নোৱাৰে সেই কৰিব নোৱাৰা যিখিনি তেওঁলোকক প্ৰকাশ কৰিব নোৱাৰা যি প্ৰতিভা আছে সেই প্ৰতিভা আজি বিকাশ কৰিবলৈ তেওঁলোকে সুযোগ পাইছে। আৰু সেই সুযোগতে আজি তেওঁলোকলৈ আমি ধন্যবাদ
জ্ঞাপন কৰিছোঁ লগতে প্ৰতিগৰাকী মাতৃয়ে এই মাতৃ সন্মিলনত আন্তৰিকতাৰে সহযোগ কৰি আজি অনুষ্ঠানটি সফল কৰি তুলিছে দেখা গৈছে বিভিন্ন অনুষ্ঠান বিশেষকৈ ডাইনী হত্যাৰ কিয় বৰ্তমান সমাজত এইটো এটা ডাঙৰ প্ৰতিক্ৰিয়া হৈছে যে সমাজত এতিয়াও আমাৰ অন্ধবিশ্বাসবিলাক চলি আছে ডাইনী হত্যাৰ ওপৰত অন্ধবিশ্বাস চলি আছে গতিকে তাৰ যাতে প্ৰতিকাৰ হয় ৰাইজে যাতে বুজি পায় যে এই অন্ধবিশ্বাসবিলাক আচলতে সঁচা নহয় আৰু তাৰ কাৰণে আমি এই ডাইনী হত্যাৰ ওপৰত এই নাটকখনি আমাৰ মাতৃ চুমি হাজৰিকাই পৰিচালনা কৰিছে আৰু তেওঁৰ পৰিচালনাতে এই নাটকখনি আমি কৰিবলৈ দিয়া হৈছে কাৰণ বৰ্তমান সময়ত বীৰবাদা ৰাভাৰ কথা আমি সকলোৱে জানো ডাইনী হত্যাৰ বিপক্ষে তেওঁ থিয় দিছিল আৰু তাৰ জৰিয়তে আমাৰ মাতৃসকলেও যাতে ডাইনী হত্যাৰ বিপৰীতে থিয় দিব পাৰে তাৰ কাৰণে সমাজত সজাগ কৰিবৰ কাৰণে আজি এই ডাইনী হত্যা নাটকখন প্ৰদৰ্শন কৰা হৈছে